নমস্কাৰ মোৰ ইউটিউব চেনেলৰ সকলো শুভাকাংক্ষীলৈ আগন্তুক 2025 চনৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 2024 চনৰ ডিচেম্বৰ মাহৰ এই বিদায় পাকখনত আমি পিকনিক খাবলৈ আহিলোঁ। ক'ত আহিছোঁ আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। আমি আহি এয়া পাঞ্চৱালৰ দিব্য উপবনত উপস্থিত হ'লোহি। আমাৰ আচলতে যোৱা কথা আছিলে মৰিয়নি ইকো পাৰ্কলৈ, কিন্তু আমাৰ ইকো পাৰ্কলৈ যোৱাৰ ৰাস্তাৰ দলং বেয়া কাৰণে আমাৰ বাছখন পাৰ হ'ব নোৱাৰাত আমি পুনৰ ঠাই সলনি কৰি এয়া পাঞ্চৱালৰ দিব্য উপবনত উপস্থিত হ'লোহি। আজি আমাৰ ইয়াতে পিকনিক খোৱা হ'ব। আমি পুৰণিক বিদায় দি নতুন আদৰিবলৈ আমাৰ সকলো অংগনবাদী কৰ্মী আজি ইয়াত উপস্থিত হৈছোহি। ঠাইডোখৰ প্ৰথমতে ভাল লগা নাছিল, কিন্তু পিছত এই ফুলবোৰ দেখি মনটো ভাল লাগিলে। যিহেতু ফুল মই বহুত ভাল পাওঁ, ফুল য'তে থাকে ঠাইডোখৰ সুন্দৰে হয়। আমি সকলোৱে প্ৰথমতে শাক পাচলি কোটাত লাগি গ'লোঁ। আলু কটাই আলু কাটিছে, পিঁয়াজ কটাই পিঁয়াজ কাটিছে, ৰচুন গুচাই ৰচুন গুচাইছে, কবি কটাই কবি কাটিছে। সকলোৱে শাক পাচলিখিনি কাটি ল'বলৈ ল'লোঁ। তাৰপিছতে সকলোৱে চাহ একাপ কিন্তু খাবলৈ ইচ্ছা হ'ল, যিহেতু বহুতেই আমি একোৱে খোৱা নাই, গতিকে চাহো বনাইছে। ইতিমধ্যে এয়া চাহ ৰেডি হৈ গ'ল। আমাৰ চাহ ৰেডি হৈ গ'ল। লাল চাহ, মালপুৰা, কেক আৰু বেকাৰী, লগতে এটা ডিম। সকলোৰে লগত মিলিজুলি যিকোনো এটা বস্তু খাবলৈ বহুত ভাল লাগে। আজিও এই চাহ পৰ্ব বহুত সুন্দৰভাৱে হৈ গ'ল। ভৰাই দিলে কণী। লাগি গৈছে দেই দাইল ভাজিবলৈ। চাই দিয়া আকৌ অকণমান মুখখন। এইফালে পোৱালীকেইটাই জোলনা খেলিছে। আমাৰ লগত সৰু সৰু ল'ৰা ছোৱালীও গৈছিলে। জেগাডোখৰ পুনৰ আকৌ এবাৰ দেখুৱাইছোঁ। চাই কেনেকুৱা লাগিছে বাৰু? ভাল লাগিছেনে? মই যে ফুল ইমান ভাল পাওঁ, ফুল য'তে থাকে সেই ঠাইডোখৰ মোৰ কাৰণে সদায় সুন্দৰ। আমাৰ লগত যোৱা হৈ কণ কণ ছোৱালীকেইজনীয়ে খেলিবলৈ লাগি গৈছে। মাজে মাজে কামত সহায় কৰি দিছোঁ, আকৌ মাজে মাজে গোটেই পাৰ্কখন এবাৰ ঘূৰিছোঁ। যিটো পৰিৱেশটো ভালেই লাগিছে। এই যে ঘৰটো, এই ঘৰটোতে এই পাৰ্কখনৰ মানুহজন থাকে। তেওঁ চোৱা চিতা কৰে। আৰু এইফালে এখন চুইচ গেট। এই চুইচ গেটখনৰ কিনাৰতে মানে ফুল চুল ৰুই ধুনীয়াকৈ জেগাডোখৰ পাৰ্কৰ নিচিনা কৰি তুলিছে। মানে পিকনিক প্লেচ বনাই পেলাইছে। কি ধুনীয়া লাগিছে চোৱা পিছফালে, হয়নে? এই যে ৰঙা ৰঙা ফুলখিনি, এইখিনি কাটিলে এই পাতখিনি পিচি যদি লগাই দিয়া হয় নহয়, তেজটো বন্ধ হৈ যায়। এপাক চুইচ গেটৰ ওপৰত উঠি চালোঁ। মন্দিৰা আৰু মই গোটেই পাৰ্কখন ইফালৰ পৰা সিফালে ধুমাধুম ঘূৰিছোঁ। সেইটোত ন ৰ'বা দেই, এইফালৰখিনি উঠাই লওঁ দেই মই।
এনেই ভালেই লাগিছে বাৰু প্ৰথম এইডোখৰ খালি অলপ হেৰি লাগিছিলে যাম এইখিনি আমাৰ মানুহখিনি ভাত ৰান্ধিছে কথা পাতিছে আমিহে ঘূৰি ফুৰিছোঁ জেগাডোখৰ ভাল ধৰণে চাইছোঁ এইফালে পাহাৰটো দেখি কেনেকুৱা লাগিছে বাৰু পাৰ্কখনত ঘূৰি ধুমাধুম ফটো মাৰিছোঁ ভিডিঅ' কৰিছোঁ ইফালে ঘূৰি মুঠতে ভিডিঅ' কৰি আছোঁ আৰু আচলতে নতুন বছৰ অহাৰ লগে লগে মানুহৰ মনবিলাকো একদম নতুন লাগি যায় মানে সকলোৱে মিলি জুলি ফুৰিব মন যায় খাব মন যায় এইজনী আমাৰ পুৰবী ছোৱালী ন হাই কৈ দিয়া কেনেকুৱা লাগিছে ইয়ালৈ আহি ভাল লাগিছে জীৱনত কেতিয়াবা কাৰোবাক লগ পালে বহুত মৰম লাগে মোৰ এই কণমানি ছোৱালীজনী বহুত মৰম লাগিলে তাই মোৰ লগত ফটো উঠিব লাগে তাৰপিছতে কৈছে নাৱত উঠিম বুলি চাওঁ নাৱত উঠিব পাৰোঁ নে নোৱাৰোঁ তাইৰ লগত সময় ওলালে নিশ্চয় উঠিম বুলি তাইক কথা দিলোঁ এইফালে আমাৰ ৰান্ধনীসকলে লাগি আছে কি মাছ এইবোৰ ইতিমধ্যে ভাত হৈ গ'ল প্ৰথমতে সৰু ল'ৰা ছোৱালীখিনিকে ভাত দিয়া হৈছে সিহঁতৰ ভোক লাগিবৰ সময় হ'ল আৰু আবেলি 3টামান বাজিলে গতিকে ঠাণ্ডাও নামি আহিছে এইফালে ডাঙৰসকলক দিয়া হৈছে টেবুলত ইতিমধ্যে বহুত সময় হৈ গ'ল আমি সকলোৱে লৰালৰিকৈ খাবলৈ ল'লোঁ ঠাণ্ডাও নামি আহিছে 3:30 4টা বাজিছে গতিকে সকলোৱে লৰালৰিকৈ খাবলৈ বহিলোঁ খানাটো দেখুৱাই দিয়া মাংস চাটনি আচাৰ কি পচলা নে টেঙা এয়া হয় এয়া নিমখ আজি আমাৰ খানাৰ পিকনিকৰ লিডাৰ এয়া পুৰবী ভিডিঅ'টো বহুত দীঘল হ'ল অসমবাসী সকলো ৰাইজলৈ 2025 চনৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে যেন ভালে কুশলে থাকক সকলোৰে মংগল হওক কাকো কোনো অন্যায় অত্যাচাৰ নকৰাকৈ সকলোৱে জীৱনবোৰ অতিবাহিত হওক নমস্কাৰ